SIPৰ পৰা আপুনি কম পইচা মাহে জমা থৈ কেনেকৈ এটা হাই ৰিটাৰ্ণ পাব গোটেইখিনি কম এই ভিডিঅ'টোত। নমস্কাৰ, মই হৰজ্যোতি কলিতা। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈকে আহিছোঁ, যিটোত মই ক'ম SIPৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু অকণমান শ্বেয়াৰ কৰি দিব, যাতে বেলেগৰো সুবিধা হয়। SIP হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন, যাৰ বিনিময়ত আপোনালোকে বিনিয়োগ কৰা ধন বহুগুণে বেছি আপোনালোকে ৰিটাৰ্ণ পাব। এতিয়া চাওক, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হৈছে মিউচুৱেল ফাণ্ডত ধন বিনিয়োগ কৰাৰ এক অত্যন্ত সুৰক্ষিত মাধ্যম। ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰতি মাহে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰি দীৰ্ঘম্যাদী সময়ত এক বিশাল মূলধন গঢ়ি তুলিব পাৰে। SIP আৰম্ভ কৰাৰ 5টা গুৰুত্বপূৰ্ণ পৰ্যায়। সঠিক মিউচুৱেল ফাণ্ড নিৰ্বাচন কৰা, ফাণ্ড চিলেকশ্যনটো হ'ল 1 নম্বৰ। এতিয়া চাওক, লক্ষ্য আৰু ৰিস্ক প্ৰফাইলটো লাগিব। বিনিয়োগ কৰাৰ আগতে আপোনাৰ উদ্দেশ্য, যেনে ভৱিষ্যতৰ সুৰক্ষা, সপোনৰ ঘৰ বা শিক্ষা, আৰু ৰিস্ক ল'ব পৰা ক্ষমতা সঠিকভাৱে বুজি ল'ব লাগিব আপুনি প্ৰথমতে। তাৰপিছত ফাণ্ডৰ প্ৰকাৰটো জানিব লাগিব। বজাৰত বহুত ধৰণৰ ফাণ্ড উপলব্ধ হয়। লাৰ্জ স্কেল ফাণ্ড, ইণ্ডেক্স ফাণ্ড, ইয়াত ৰিস্ক কম আৰু নতুন বিনিয়োগকাৰীসকলৰ বাবে আটাইতকৈ সুৰক্ষিত, যিবোৰ নতুন এওঁলোক কৰিব পাৰে। তাৰপিছত হৈছে মিড কেপ এণ্ড স্মল কাপ ফাণ্ড। ইয়াতে ৰিস্ক বেছি, কিন্তু দীৰ্ঘম্যাদী সময়ত লাভ বা ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়তে, প্ৰয়োজনীয় নথিপত্ৰ ডকুমেণ্টছ সংগ্ৰহ কৰাৰ বিনিময় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে নথিপত্ৰসমূহ সাজু কৰি ৰাখিব আপোনালোকে। প্ৰথমতে হৈছে আপোনাৰ আইডেণ্টিটি প্ৰুফ, পান কাৰ্ড। ধৰি লওক, বিনিয়োগৰ বাবে পান কাৰ্ডখন বাধ্যতামূলক হয়েই। দ্বিতীয়তে, ঠিকনা, আপোনাৰ যিটো এড্ৰেছ প্ৰুফ হয়, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা আপোনাৰ ড্ৰাইভিং লাইচেন্সখন। বেংক একাউণ্টৰ তথ্য হৈছে সঠিক বেংক একাউণ্টৰ পাছবুকৰ আপোনাৰ যিটো পাছবুকৰ প্ৰথম থাকে সেই পেজটো লাগিব। তাৰপৰা কেঞ্চেল চেক বা বেংক ষ্টেটমেণ্ট হ'লেও হৈ যাব। তাৰপিছত পাছপোৰ্ট চাইজ ফটো লাগিব আৰু আপোনাৰ ডিজিটেল ছিগনেচাৰ লাগিব। আৰু তাৰপিছত লাগিব KYC, ন' ইউৰ কাষ্টমাৰ। প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত KYCটো অতিকৈ দৰকাৰ। ভাৰতীয় বিত্তীয় নিগম অনুসৰি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ KYCটো বাধ্যতামূলক। এতিয়া অনলাইন KYC, আজিকালি ঘৰতে বহি মোবাইল এপৰ বা ৱেবছাইটৰ জৰিয়তে আধাৰ কাৰ্ড বা আপোনাৰ পান কাৰ্ড ব্যৱহাৰ কৰিও KYC আপুনি অতি কম সময়ৰ ভিতৰতে আপুনি কৰিব পাৰে। এতিয়া বিনিয়োগৰ উপযুক্ত মাধ্যম বাছি লোৱা, ইনভেষ্টমেণ্ট প্লেটফৰ্মটো। আপুনি তেতিয়া যিকোনো এটা মাধ্যমেৰে SIP আৰম্ভ কৰিব পাৰে। ডাইৰেক্ট মোবাইল এপ, আজিকালি মোবাইলতে আপোনালোকে SIP কৰিব পাৰে। যেনেকৈ গ্ৰ' এপছ আছে, তাৰপিছত জিৰ'দা পইণ্টছ বা পে'টিএম মানি, এঞ্জেল ওৱান দৰে সেবি পঞ্জীয়নভুক্ত প্লেটফৰ্ম আপোনাৰ পাই যাব। বেংক বা AMC ৱেবছাইট, যেনে SBIত আছে, HDFC, ICICI, এক্সিছ আদি বেংকৰ নিজে মিউচুৱেল ফাণ্ডৰ এপছ আছে। যদি নিজে কৰিবৰ কাৰণে অসুবিধা পায়, তেনেকুৱা ধৰণৰ আপোনালোকে ব্ৰকাৰো